আজি লাচাংগাত উপস্থিত হৈ পাকা বেদবাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই ৰাইজৰ বিপুল সমাগমৰ মাজত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ নিজৰ জয়ক কেৱল ব্যক্তিগত সাফল্য নহয়, সমষ্টিৰ প্ৰতিজন মানুহৰ বিশ্বাস, আশীৰ্বাদ আৰু সমৰ্থনৰ ফল বুলি উল্লেখ কৰে। নিৰ্বাচনৰ সময়ত ৰাইজে যি মৰম আৰু আস্থা দেখুৱাইছে, তাৰ বাবে তেওঁ গভীৰ ধন্যবাদ জনাই কয় যে আগন্তুক দিনবোৰত তেওঁ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ সম্পূৰ্ণ দায়বদ্ধ হৈ কাম কৰি যাব। তেওঁ লগতে কয় যে সমষ্টিৰ সামগ্ৰিক উন্নয়ন যেনে শিক্ষা, স্বাস্থ্য আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে যুৱ সমাজৰ বাবে নতুন সুযোগ সৃষ্টিত বিশেষ গুৰুত্ব দিয়া হ'ব। ৰাইজৰ সহায় সহযোগিতাই তেওঁৰ আচল শক্তি, এই বুলি উল্লেখ কৰি সকলোৰে লগত মিলি এক উন্নত আৰু আগবঢ়া পাকা বেদবাৰী গঢ়ি তুলিবলৈ তেওঁ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। অধিক তথ্যৰ বাবে 24 SM নিউজ চেনেলৰ লগত থাকক।